মানে নাছিল দাদা आराम से মানুষটাও থাকলে কুমিল হই নাই লাহে লাহে ঠিক বলে खोलो सकती है যোৱাকালি জোনমণি ৰাভা নামৰ এজনী মহিলাই এটি শিশুসহ সৰু বাচ্চা লৈ স্কুটিৰে গৈ থকা অৱস্থাত চিৰাং জিলাৰ কুকৰাগাঁও অঞ্চলৰ যি ৰাভাপাৰা তাতে গৈ থকা অৱস্থাত এটি দলঙত কুজিয়া নদীৰ ওপৰত যি দলং আছে সেই দলঙৰ ওপৰেদি গৈ থকা অৱস্থাত দলংখন ভাঙি পৰে। এই ঘটনাটোক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই বহুত আমি দুখ প্ৰকাশ কৰিছোঁ যে বৰ্তমান যুগত যি যুগত প্ৰমোদ বড়ো ডাঙৰীয়াই ছুইজাৰলেণ্ড বনাব বিচাৰে বড়োলেণ্ডক যি এই বিটিচি বা এই বিটিআৰ অঞ্চলক ছুইজাৰলেণ্ডৰ মডেল লৈ গঢ়ি তুলিব বিচাৰে। ঠিক এই সময়ত এনেকুৱা দলং ভাঙি পৰা এক কাৰ্যই মানে সমগ্ৰ চিৰাং জিলাৰ লগতে সমগ্ৰ মানুহে এয়া এক দুৰ্ভাগ্যজনক ঘটনা হিচাপে আখ্যা দিছে। কাৰণ যে এই সময়ত যদি ভাল এখন দলং নাথাকে নদীৰ ওপৰত তেনেহ'লে মডেল ছুইজাৰলেণ্ডটো দূৰৰ কথা ভাল মডেল বিটিচিও তেখেতসকলে বনাব নোৱাৰে। গতিকে মই প্ৰমোদ বড়ো ডাঙৰীয়াক মই অনুৰোধ জনাম, তেখেতক আমি আহ্বান জনাম উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ তৰফৰ পৰা যে আমাক মডেল ছুইজাৰলেণ্ড নালাগে, আপুনি ভাল ৰাস্তা ঘাট বনাই দিয়ক, আপুনি মানে যাতায়াত ব্যৱস্থা সুচল কৰাৰ কাৰণে যিখিনি প্ৰয়োজন আপুনি সেইখিনিয়ে কৰি দিয়ক, আমাক মডেল ছুইজাৰলেণ্ড নালাগে। মানুহক বিপদৰ পৰা ৰক্ষা কৰিব লাগে, মানুহৰ যাতে যাতায়াত ব্যৱস্থাত যাতে এক সুচল অৱস্থা ঘূৰি আহে তেনেকুৱা ব্যৱস্থা কৰিলেই যথেষ্ট। গতিকে চিৰাং জিলা প্ৰশাসনে যেনেকৈ তৎপৰতাৰে আগুৱাই গৈ যোৱাকালিৰ ঘটনাটোত আগ্ৰহেৰে আগবাঢ়ি গৈ সিহঁতে শিশুটোক কণমানিজনীক উদ্ধাৰ কৰিছে, তাৰ কাৰণে আমি চিৰাং জিলা প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নেমচুৰ তৰফৰ পৰা। অনাগত দিনত যাতে এনেকুৱা ধৰণৰ ঘটনা আকৌ নহয় তাৰ বাবে মই চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ বিহিত ব্যৱস্থা যাতে ইমিডিয়েটলি কৰা হয়, কাৰণ এনেকুৱা ঘটনা যাতে আকৌ হ'বলৈ নোৱাৰে বা কোনো মানুহে যাতে দলং ভাঙি পৰি এনেকুৱা ধৰণৰ বিপদ বা ৰাস্তা ঘাটত যাতে সংঘটিত নহয় তাৰ কাৰণে চৰকাৰ প্ৰশাসনক নজৰ ৰাখিবলৈ আমি নেমচুৱে আমি আহ্বান জনাইছোঁ।